নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যৰ কোনো ফিজ দিব না কোনো কনসালটেন্সন নোজোৱাকে ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰি সনাজিনা খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব যৰ পৰা মই সদা আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনাকৰ ড্ৰিংকিং কোম্পানী মানে খোৱা পানী বটল কোম্পানীৰ ভেকেন্সি সো তাৰ লগতে ভালেমান আপোনাকৰ বেসৰকাৰী চাকৰি আৰু আছে সম্পূৰ্ণ যদি ভিডিওটো চাব গটেবোৰ ইনফৰমেশন ভালদৰে পাব তাৰ লগতে ইণ্ডিয়ান ৰেলৱেৰ ভেকেন্সি চলি আছে কন্ট্ৰাকচুৱেল ভেকেন্সি যদি ইণ্ডিয়ান ৰেলৱেত কৰিব খোজে এইটো ভিডিও চাব পাৰে কন্ট্ৰাকচুৱেল ভেকেন্সি আছে আৰু প্ৰাইভেট কোম্পানী জব প্ৰাইভেট বেংকৰ জব এইবোৰ চলি আছে যদি ইন্টাৰেস্টেড হয় চাব পাৰে আমি সময় নষ্ট নকৰি যোনটো আজিৰ ভেকেন্সি আপোনাকৰ মুকলি কৰা হৈছে এইবোৰ আমি আলোচনা কৰিব গৈ আছো খোৱা পানী বটল কোম্পানী চাকৰি অসমত মেল ফিমেল আপোনাকৰ ইন্টাৰভিউ হ'ব আৰু কন্টাক্ট নাম্বাৰ দিয়া থাকিব 100+ ভেকেন্সি আজি পাই যাব সো প্ৰথম ভেকেন্সি লৈ যোৱাৰ আগত আপোনাকৰ এইবোৰ পইণ্ট হদায় মনত ৰাখি ভিডিওটো চাব যাতে আপোনাকৰ পিছলৈ দিগদাৰ নহয় প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনাকৰ আহিছে নলবাৰী আৰু ডিব্ৰুগড়ৰ ভেকেন্সি বহুত কমেন্ট কৰি আছিল নলবাৰীৰ ভেকেন্সি লাগে টাটা এআই লাইফ ইন্সুৰেন্সৰ ভেকেন্সি ব্ৰাঞ্চ অপাৰেশন এক্সিকিউটিভ অৰ্থাৎ বিঅই এৰ ভেকেন্সি লোকেশন হল ডিব্ৰুগড় আৰু নলবাৰী minimum experience 1 year in operation graduation kora hobo lebo qualification education qualification salary competitive salary with good hike on currency tc so mail id di ase কোনটো পোস্টৰ কাৰণে এপ্লাই কৰিছিল মেনশন কৰি দি মেইল কৰিব পাৰে যাক পিছলৈ সিলেক্ট কৰা হয় কন্টাক্ট কৰা হ'ব মানে শৰ্টলিস্টেড ক্যান্ডিডেটবোৰ কন্টাক্ট কৰা হ'ব 20 মেৰ ভিতৰত 20 মেৰ পিছত সৰি 20 মেৰ লাষ্ট ডেট তাৰ পিছত কন্টাক্ট কৰা হ'ব আৰু যোনটো আপুনি থাম্বনেলত দেখা পাইছিল খোৱা পানী কোম্পানীৰ ভেকেন্সি এইটোই হয় জিও লাইফ ওয়াটাৰ ট্ৰিটমেন্ট কোম্পানী এটো কাৰণে এৰিয়া সেলস ম্যানেজাৰ ভেকেন্সি তো খালি মেলৰ কাৰণে হয় ফিমেলে যেটা এপ্লাই নকৰে গ্ৰেজুৱেচন উইথ কম্পিউটাৰ নলেজ এটো কাৰণে নিজৰ বায়োডাটাখন ওয়াকিং ইন্টাৰভিউ কাৰণে লৈ যাব লাগিব 18 তাৰিখে ইন্টাৰভিউ আছে মানে আজি হল আপোনালোকৰ 17 কালি আপোনালোকৰ ইন্টাৰভিউ আছে 11টা বজাৰ পৰা 1টা বজালৈ আৰু জয়নগৰ ৰোড হাউস নম্বৰ 154 খানাপাৰা গুৱাহাটী নিয়াৰ সুকাফা ভৱন সো যোনজন ইন্টাৰেস্টেড হয় খোৱা পানী কোম্পানী চাকৰি কৰিব বিচাৰে ইন্টাৰভিউলৈ এটেন্ড কৰিব পাৰে খালি একেটা কথা মনত ৰাখিব ডকুমেন্ট খিনি লৈ যাব আৰু 2 কপি বা 1 কপি হদাই জেৰক্স কপি লৈ যাব ডকুমেন্ট খিনি যাতে ইন্টাৰভিউ কাৰণে যদি খুজে এইবোৰ ডকুমেন্ট তাতে জমা দিব পাৰে আৰু 2 কপি পাসপোর্ট সাইজ ফটোগ্রাফও লৈ যাব না পাৰিব সবৰ কন্টাক্ট কৰিব কন্টাক্ট কৰি ইন্টাৰভিউ কাৰণে যাব পাৰে যদি ইন্টাৰেস্টেড হয় কোনোবা বন্ধু বান্ধৱী সকলে যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত খুব কম দামত মেইল কৰিব পাৰে খালি আমি জব কনসালটেন্সি ভেকেন্সি এটো চেনেলত পাবলিশ কৰা নহয় নে ভেকেন্সি এয়াৰটেলৰ পৰা ভেকেন্সি কৰা হৈছে হায়াৰিং কৰা হৈছে ৰিক্ৰুটাৰ থাৰ্ড পাৰ্টি পেৰোলৰ ভেকেন্সি গুৱাহাটী আসামৰ কাৰণে এটো কাৰণে মিনিমাম 1 to 3 ইয়াৰ্স এটা এক্সপেৰিয়েন্স বিচৰা হৈছে সেম ৰোলত কাম কৰা এটো কাৰণে আপোনাকৰ টপ নচ সেলস প্ৰফেশনাল হ'ব লাগিব আৰু ষ্ট্ৰং ব্যাকগ্ৰাউণ্ড হ'ব লাগিব সেলসৰ ওপৰত সো যাৰ কোৱালিফিকেশন গ্ৰেজুৱেচন আছে আৰু অভিজ্ঞতা আছে 1 to 3 ইয়াৰ্স ৰিক্ৰুটমেন্ট ফিল্ডত হিওতে এপ্লাই কৰিব পাৰে খালি মেইল আইডি দি আছে নিজৰ ৰিজুমিখন মেইল কৰিব পাৰে 20 মেৰ ভিতৰত নে ভেকেন্সি লৈ যাম নে ভেকেন্সি ডিটিপি অপাৰেটৰৰ ভেকেন্সি আপোনাকৰ 2 বছৰ প্লাস অভিজ্ঞতা যাৰ আছে হিওতে এটা চাকৰি কাৰণে এলিজিবল হৈ যাব আৰু এপ্লাই কৰিব পাৰিব ডিটিপি অপাৰেটৰৰ কাৰণে 12 পাস বা গ্ৰেজুৱেচন হল 12 পাস হল মিনিমাম কোৱালিফিকেশন এটো কাৰণে প্ৰফিচিয়েন্ট হ'ব লাগিব ফটোশপ ৰামধেনু আৰু ডিজাইন টুল strong attention to details for layout আৰু print ready file salary as per industry standard হিচাপে পাব সো ইন্টাৰেস্টেড যদি হয় কন্টাক্ট নম্বৰ দি আছে আপোনালোকৰ ইমেইল আইডি দি আছে বিএম পাবলিশাৰ প্ৰিন্টাৰৰ পৰা 2-3 দিনৰ ভিতৰত এটা এপ্লাই কৰক তাতকৈ বেছি দেৰি কৰিলে আপোনালোকৰ ৰেসপন্স নাপাব আৰু ইন্টাৰভিউ কাৰণে নামাতে নে ভেকেন্সি আপোনালোকৰ আহিছে হোষ্টেল ওয়াৰ্ডেনৰ ভেকেন্সি এজন মেল লাগে এজন ফিমেল লাগে এটা ৰেপুটেড হোষ্টেল নিয়াৰ 9 মাইল 9 mile is looking for dedicated male or female warden এই ৰকমে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাম এডুকেশন কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ আৰ্ট সায়েন্স কমাৰ্চ লগতে ষ্ট্ৰং কমিউনিকেশন স্কিল ইন ইংলিশ ৰেসপন্সিবল হ'ব আৰু ডিসিপ্লিন হ'ব লাগিব ক্যান্ডিডেটজন সো কন্টাক্ট নম্বৰ দি আছে কন্টাক্ট কৰি ল'ব পাৰে দিনৰ 12টা বজাৰ পৰা গধূলি 4টা বজালৈ ইন্টাৰভিউ কাৰণে তাৰ পিছত যাব পাৰিব যদি ইন্টাৰেস্টেড হয় কোনো ফিজ দিব দৰকাৰ নাই যেমানবোৰ জব এটা চেনেলত দেখা হয় কন্টাক্ট টক দিব নালাগে কোনো যদি ফিজ খোজে মোক ডাইৰেক্ট কমেন্ট সেকশনত জনাব পাৰে মই তাৰ ওপৰত নেক্সট একচন লৈ লম নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে
চিৰা এগ্ৰ ফুড প্ৰাইভেট লিমিটেড গুৱাহাটী আছামৰ পৰা ভেকেন্সি টেৰিটৰি সেলছ ইনচাৰ্জৰ ভেকেন্সি এটো কাৰণে মিনিমাম কোৱালিফিকেশন 2 বছৰ এটা লাগিব এফএমসিজি সেক্টৰত কাম কৰা লগতে ৰেসপন্সিবল হ'ব আপোনালোকৰ ড্ৰাইভিং সেলছ আৰু মিড টাৰ্গেটবোৰ এচিভ কৰিব লাগিব আৰু আইডেন্টিফাই আৰু ডেভেলপ কৰিব লাগিব নতুন নতুন বিজনেস অপৰচুনিটিজবোৰ বিল্ড আৰু মেইনটেইন কৰিব লাগিব ৰিলেচন উইথ ডিস্ট্ৰিবিউটৰ ৰিটেইলাৰ্ছ আৰু কি ক্লায়েন্ট সো এনচিৰ কৰিব লাগিব এটা টাইমলি ৰিপৰ্ট আৰু মাৰ্কেট ফিডবেক টু দা এসিস্টেন্ট সেলছ মেনেজাৰ আৰু ৰিজনাল সেলছ মেনেজাৰ কেবোৰ ৰিপৰ্টবোৰ দিব লাগিব কোৱালিফিকেশন আপোনালোকৰ গ্ৰেজুৱেচন হ'ব লাগিব চাকৰিৰ কাৰণে লগতে আপোনালোকৰ প্ৰিভিয়াস এক্সপেৰিয়েন্স মকলুৱে এফএমসি সেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব লগতে ষ্ট্ৰং কমিউনিকেশন আৰু নেগোচিয়েবল স্কিলটো ভাল হ'ব লাগিব লগতে বেসিক কম্পিউটাৰ নলেজ হ'ব লাগিব সো যাৰ এইবোৰ কোৱালিফিকেশন গটেখিনি আছে হিয়তে নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে লগতে সাবজেক্ট লাইনত লিখি দিব এপ্লিকেশন ফৰ টিএসআই পজিশন বুলি 20 মে ভিতৰত এপ্লাই কৰক নে ভেকেন্সি এক্সপেৰিয়েন্স পেডিয়াট্ৰিক ফিজিওথেৰাপিষ্ট বিপিটি এমপিটি ডিপিটি একেটা পোষ্টৰ কাৰণে ভেকেন্সি এক্সপেৰিয়েন্স 2 বছৰ প্লাস পেডিয়াট্ৰিক ফিজিওথেৰাপি স্যালাৰি এজ পাৰ ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হিচাপে হ'ব সো হোৱাটছআপ নম্বৰ দি আছে ইমেইল আইডি দি আছে 19 মে ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে এক্সপেৰিয়েন্স ফিমেল টিচাৰ ফ্লুয়েন্ট হ'ব লাগিব ইংলিছত আৰু এইটো ভেকেন্সিটো আহিছে কিজি জুৰত ব্ৰাঞ্চৰ পৰা ভেকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেচন লগতে যাৰ বিএড আৰু ডিএল আছে হিয়টো বেছি প্ৰেফাৰেন্সটো দিয়া হ'ব ফোন নম্বৰ দি আছে ফোন কৰি গোটে ডিটেইলছ হুডি ল'ব পাৰে 19 মেৰ ভিতৰত তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক যাব লাগিব আৰু ইন্টাৰভিউ ভাল হ'লে নিশ্চয় চাকৰিটো পাবলৈ সক্ষম হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ কেচিয়াৰৰ ভেকেন্সি মোহে মানহেৱাৰ খ্ৰীষ্টান বস্তি গুৱাহাটীৰ পৰা ভেকেন্সিটো আপোনালোকৰ আহিছে আৰ্জেন্ট ৰিকুৱাৰমেন্ট এইটো কাৰণে ক্লিয়াৰলি outline the responsibilities যেনেকৈ handling case operating POS customer interaction related to payment mention any essential skill কিবা যদি স্কিল আছে মেনশন কৰি দিব যে ৰিজমিখন পঠাই বা এক্সপেৰিয়েন্স যেনেকৈ বেসিক ম্যাথছ POS knowledge is preferred good communication এইবোৰ যদি আছে লিখি দিব আৰু be open to entry level candidate মানে ফ্ৰেছাৰ্সও পাৰিব কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হল লগতে যদি বিকম পাস কৰা ক্যান্ডিডেট আছে হিয়ৰটক বেছি প্ৰেফাৰেন্স দিব বাকি নরমাল গ্ৰেজুৱেচন ক্যান্ডিডেটকে সো বিকম পাস বিলাকে বেছি প্ৰেফাৰেন্স হ'ব সো মেইল আইডি দি আছে মনিও মানহেৱাৰত যদি এপ্লাই কৰিব খোজে মেইল কৰিব পাৰে 20 মে ভিতৰত খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে তো মেনশন কৰি দিব নাপাৰিব নে ভেকেন্সি এইচডিএফসি বেংকৰ ভেকেন্সি পাৰ্সোনাল বেংকাৰ সেলছ ক্লাছিক টেইলাৰ WD আৰু PRM এইটো কাৰণে এক্সপেৰিয়েন্স হ'ব লাগিব বেংকিং বা নন বেংকিং ফাইনান্সিয়াল কৰ্পোৰেচনত আপাৰ আসামৰ লোৱাৰ আসামৰ ভেকেন্সি একেটা এৰ কাৰণে মিনিমাম কোৱালিফিকেশন আপোনালোকৰ 1 to 3 years in sales for sales role আৰু ক্লাছিক রোল আৰু 5 বছৰ অভিজ্ঞতা লাগিব ফৰ ৰিজনাল মেনেজাৰ ৰল মানে পিএমআৰ যোনটো পোষ্ট আছে এইটো কাৰণে 5 বছৰ লাগিব বাকি এটা পোষ্টৰ কাৰণে 1 year মিনিমাম কোৱালিফিকেশন লাগিব সো মেইল আইডি দি আছে 20 মে ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো যাক অৰিজিনাল কপিখন লাগে এইচডিএফসি বেংকৰ আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি ল'ব অলপমান পিছত মই তাতে দি দিম টেলিগ্ৰাম গ্ৰুপত ডেসক্ৰিপচনৰ লিংকবোৰ পাব সো ফ্ৰেণ্ড আজিলৈ ইমান আশা কৰিছো ভিডিওটো চাই ভাল লাগিল যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু কিবা যদি হুডিবলগীয়া আছে কমেন্ট সেকশন হুডিব পাৰে বা ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে আৰু আগলৈ ভিডিওবোৰ চাই দিব আৰু অহাকালিলৈ লগ পাম লাইক এটা কৰি দিব আৰু সাবস্ক্ৰাইব কৰি থব আজিলৈ মানে